নমস্কাৰ বন্ধুবাৰীসকল, কেনেকুৱা আছে? আপোনালোকে নিশ্চয় ভালে আছে। তো অৰুণোদয় 3.0 যিসকলে আবেদন কৰিছে সিহঁতৰ বাবে এটা গুড নিউজ আছে। তো ফ্ৰেণ্ডছসকল, সকলোখিনি ডিটেইলছ ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। তো আপোনালোকে ফাইনেল লিষ্টখন কেনেদৰে চেক কৰিব পাৰিব, কি লাগিব ফাইনেল লিষ্টখন চেক কৰোঁতে, আৰু কেনেকৈ চেক কৰিব, সকলোখিনি ডিটেইলছ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব, আৰু যিসকলে নতুন ভিজিট কৰি আছে সিহঁতে অসম জব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, বলক আমি আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছসকল, কথা হ'ল যে অৰুণোদয় 3.0 যিসকলে 1.5-2 মাহ আগতে নতুনকৈ এপ্লাই কৰিছিল সিহঁতৰ বাবে গুড নিউজ যে আপোনালোকে লিষ্টত নাম আছেনে নাই চেক কৰিবলৈ হ'লে আপোনালোকে ইণ্টাৰনেটত চেক কৰিব নাপাব, কাৰণ ইণ্টাৰনেটত এতিয়ালৈকেও কোনো PDF ফাইল আপলোড কৰাই নাই। তো অৰুণোদয় 3.0 আপোনালোকে চেক কৰিবলৈ হ'লে যিসকলে এই বছৰৰ ছেপ্টেম্বৰ মাহতে টকা লাভ কৰিব, এইটো হৈছে আগষ্ট মাহ। তো ফাইনেল ৰিজাল্ট আগষ্ট মাহতো লাষ্টৰ পিনে দি দিছে। আজি হৈছে 29 তাৰিখ। তো আপোনালোকে 28 তাৰিখতে অৰ্থাৎ যোৱাকালিয়ে ফাইনেল লিষ্টখন দি দিছে। তো আপোনালোকে এটা কাম কৰিব পাৰে, আপোনালোকে যদি নগৰ অঞ্চল বা চহৰত বসবাস কৰে আপোনালোকে মিউনিচিপালিটি বৰ্ডত গৈ টাউন কমিটিত গৈ আপোনালোকে যোগাযোগ কৰি আপোনালোকৰ ৱাৰ্ড কমিশ্যনাৰ হিচাপে ৱাৰ্ড কমিশ্যনৰ তাতে সেই ফাইনেল লিষ্টখন থাকিব। সেই ফাইনেল লিষ্টখন আপোনালোকে চাব পাৰিব যে আপোনালোকৰ নামটো আছে নে নাই। আৰু যিসকলে গাঁও অঞ্চলত বাস কৰে তো গ্ৰাম পঞ্চায়তত গৈ আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ ফাইনেল লিষ্টত নাম আছে নে নাই। অৰ্থাৎ অৰুণোদয় 3.0 এতিয়া টকাখিনি লাভ কৰিব পাৰিব অহা ছেপ্টেম্বৰৰ 17 তাৰিখত। অহা ছেপ্টেম্বৰত 17 তাৰিখত কিয় লাভ কৰিব পাৰিব? কাৰণ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে এই ছেপ্টেম্বৰৰ 17 তাৰিখতে আপোনালোকে অৰুণোদয় লাভ কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, এতিয়া কথা হ'ল যে এই অৰুণোদয়ৰ বাবে অৰুণোদয় যিটো ৱেবছাইট খুলিছে, এই ৱেবছাইট 3.0ত কোনো ধৰণৰ এতিয়ালৈকেও আপলোড কৰা নাই যে ফাইনেল লিষ্টখন আপোনালোকে চেক কৰিব নোৱাৰিব, কাৰণ এতিয়ালৈকেও লিষ্টখন আপলোডে কৰা নাই। আপোনালোকে মিউনিচিপালিটিত গৈ চেক কৰিব পাৰিব। যদি আপোনালোকে টাউনত বসবাস কৰে মিউনিচিপালিটিত এবাৰ গৈ খবৰ ল'ব পাৰিব, আৰু যিসকলে গাঁৱত বাস কৰে গাঁও পঞ্চায়তত গৈ খবৰ ল'ব পাৰিব যে অৰুণোদয় 3.0 লিষ্টখন আপোনালোকৰ নামটো আছেনে নাই। যদি আপোনালোকৰ নামটো আছে তেন্তে আপোনালোকে এটা ফৰ্ম ফিল আপ কৰিব লাগিব, আৰু এই ফৰ্মৰ লগত আপোনালোকৰ যিটো ভোটাৰ ID, আধাৰ কাৰ্ড, পেন কাৰ্ডৰ লগতে গেছৰ কিতাপটো জেৰক্স কৰিব লাগিব, জেৰক্স কৰি জমা দি আহিব লাগিব। আৰু 17 ছেপ্টেম্বৰত আপোনালোকে অৰুণোদয় 3.0 টকাটো লাভ কৰিব পাৰিব। তো এইটো মই আকৌ এবাৰ কৈছোঁ, আপোনালোকে এই ডকুমেণ্টকেইটা আধাৰ কাৰ্ড, পেন কাৰ্ডৰ লগতে আপোনালোকৰ গেছৰ কিতাপখন জেৰক্স কৰি জমা দিব লাগিব, আৰু ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। তাৰপিছত আপোনালোকে 17 ছেপ্টেম্বৰতে টকাটো লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডছসকল, এতিয়া কথা হ'ল যে আপোনালোকে মিউনিচিপালিটিত গ'লে আপোনালোকৰ লিষ্টত নাম আছেনে নাই চাব পাৰিব, আৰু যদি যিসকলে গ্ৰামত বাস কৰে সিহঁতে গাঁও পঞ্চায়তত গৈ চেক কৰিব পাৰিব। তো ফ্ৰেণ্ডছসকল, এইটো আছিল অৰুণোদয় 3.0। এইটো এটা ভাল নিউজ মহিলাসকলৰ বাবে, যিসকলে এপ্লাই কৰিছিল সিহঁতৰ বাবে ভাল নিউজ। তো আপোনালোকে অফিচিয়েল ৱেবছাইট আছে, ইয়াতে কোনো ধৰণৰ PDF ফাইল আপোনালোকে চেক কৰিব নোৱাৰিব, কাৰণ এতিয়ালৈকেও আপলোডে কৰা নাই যে লিষ্টখন গাঁও পঞ্চায়তত পাব, নতুবা আপোনালোকে টাউন কমিটিত পাই যাব। তো ফ্ৰেণ্ডছসকল, এইটো আছিল অৰুণোদয় 3.0। আৰু বহুতৰে এই বছৰৰ নাম কটা গৈছে, কাৰণ যিসকলে চাকৰি কৰে সিহঁতৰ নাম কটা গৈছে, যিসকলে মানে হোলচেল বিজনেছ কৰে, যিসকলৰ ইনকাম টেক্স ফাইল আছে সিহঁতৰো নাম কটা গৈছে। ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগে লাইক কৰি দিব, আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।